আমাৰ মাজৰ অতি কম সংখ্যক লোকেই হয়তো ফেচবুকৰ বিষয়ে নাজানে, কিন্তু বেছি সংখ্যক লোকেই এই ফেচবুকৰ সৈতে ফেমিলিয়াৰ। ছ'চিয়েল মিডিয়াৰ আটাইতকৈ ডাঙৰ আৰু লাৰ্জেষ্ট প্লেটফৰ্ম হৈছে ফেচবুক, যাৰ জৰিয়তে লোকসকলে আজি কথা বতৰা, দূৰ সম্বন্ধীয় লোকৰ সৈতে বাৰ্তালাপ, নিজৰ পাৰ্চনেলিটি, বিজনেছ, ভিডিঅ'ছ আদি সকলো এই ফেচবুকৰ মাধ্যমেৰেই কৰি আছে। কিন্তু ইন ৰিচেণ্ট টাইম ফেচবুকৰ ওপৰত বহুত ডাঙৰ ডাঙৰ এলিগেশ্যনবোৰ লগোৱা হৈছে, যি ইণ্টাৰনেল কিছুমান ডকুমেণ্ট লিক কৰা হৈছে, যাৰ জৰিয়তে নেকি ফেচবুকক কিছুমান এলিগেশ্যন লগোৱা হৈছে। এলিগেশ্যন যেনেকৈ হেট স্পীচ ইনকাৰেজ কৰাত, বিদ্ৰোহী দলবিলাকক ইনকাৰেজ ছাপৰ্ট কৰাত, মিছকনচেপশ্যন, এলগৰিজমৰ যোগেদি যি বেয়া বাৰ্তা প্ৰেৰণ কৰা আদি সকলোত এই ফেচবুকৰ কিছুমান ডাৰ্ক ছাইডবোৰ দৰ্শোৱা হৈছে। তো আজি আমি শিকিম একচুৱেলি এই ডাৰ্ক ছাইড একচুৱেলি কি হয় আৰু সেই ডকুমেণ্ট কোনে লিক কৰিলে, ফেচবুকক কোনে অপবাদ দিছে। একচুৱেলি ফেচবুকৰ যি CEO মাৰ্ক জুকাৰবাৰ্গ, তেওঁ একচেপ্ট কৰিছে কথাটো আৰু এলিগেশ্যনবোৰ, আৰু তেওঁবিলাকে এচুৰেঞ্চ কৰিছে যে এই ফেচবুকক তেওঁবিলাকে সমাধান উলিয়াব। কিন্তু এতিয়ালৈকে বহু সময়ত আমি সেই সকলো সমাধান দেখি পোৱা নাই আৰু এলিগেশ্যনৰ ওপৰত এলিগেশ্যন আহি আছে। কোনে এলিগেশ্যন লগাইছিলে তাৰ বিষয়ে আজি আমি এই ভিডিঅ'ত শিকিম, আৰু কি এলিগেশ্যন, কিছুমান এলিগেশ্যনো আমি চাম। মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব পাৰে, ফেচবুকত থাকিলে ফ'ল' কৰিব। ফ্ৰান্সিছ হৌগেন নামৰ 37 বছৰীয়া এজনী মহিলাই ফেচবুক জইন কৰিছিলে 2018 চনত, আৰু মাৰ্ক জুকাৰবাৰ্গৰ যোগেদি তাইক মতা হৈছিলে ফেচবুকত কাম কৰিবৰ কাৰণে, আৰু তাই ফেচবুকৰ এটা বিভাগ চিভিক ইণ্টিগ্ৰিটি টিমত কাম কৰিছিলে। আৰু এই টিমৰ মেইন কামবোৰ আছিলে একচুৱেলি ইলেকশ্যনৰ যি পোষ্টবোৰ সেই সকলোত তেওঁবিলাকে কাউণ্ট কৰিছিলে। কিন্তু লাহে 2020 চনত সেই টিম একেবাৰে ভঙা হৈছিলে, আৰু ভঙোৱাৰ পাছত এটাৰ পাছত এটা কিছুমান দিশ তাই চাব পাৰিলে ফেচবুকৰ কিছুমান ডাৰ্ক ছাইডবোৰ, কেনেকৈ এলগৰিজমৰ যোগেদি হেট স্পীচ আৰু কেনেকৈ ফেচবুকে কাজিয়া, ভায়লেঞ্চ কৰাত ইনকাৰেজ কৰি আছে, ছাপৰ্ট কৰি আছে। তাই সেই সকলোবোৰ চাব নোৱাৰিলে আৰু শেষত তাই ৰিজাইন কৰি কিনে 2021 চনৰ মে' মাহত বিভিন্ন ইণ্টাৰনেল যি ডকুমেণ্ট আছিলে লিক কৰিলে, আৰু বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি আৰু ভিডিঅ'ছ, টেষ্টিমনিজ আদিৰ যোগেদি তাই কেছ ফেচবুকৰ ওপৰত ফাইল কৰিলে। আৰু এই সকলোবোৰ তাই যে অকল ডিফেম কৰিবৰ কাৰণে কৰা নাছিলে, কিন্তু ফেচবুকক তেওঁবিলাকে যে ভালদৰে কিবা সমাধান উলিয়াব তাৰ কাৰণেহে তাই এই সকলো ষ্টেপ লৈছিলে, আৰু সকলো চলি আছে। 2019 চনত এটা ভাৰতীয় একাউণ্ট ফেচবুকত খোলাইছিলে, ডামি একাউণ্ট, আৰু তেওঁবিলাকে চাব বিচাৰিছিলে যে ফেচবুক এলগৰিজমৰ যোগেদি তেওঁক কি ছাজেষ্ট কৰা হয়। যেতিয়া একাউণ্টটো খোলা হ'ল, একাউণ্ট খোলাৰ লগে লগে তেওঁৰ যি ছাজেশ্যনবোৰ আহে সেই ফেচবুকত, একো নকৰাকৈ, একো লাইকছ, একো ডিছলাইক, একো কমেণ্ট নকৰাকৈ তেওঁৰ যি ছাজেশ্যন কৰা হৈছিলে সেই সকলোবোৰ ধৰ্মৰ বিৰুদ্ধে, কিছুমান হেট স্পীচ, কিছুমান কাজিয়া, ভায়লেঞ্চ, এই সকলোবোৰ ছাজেষ্ট কৰা হৈছিলে। এইটো জাষ্ট এলগৰিজমৰ যোগেদি, কোনো ছাজেষ্ট কৰা নাই, এইটো ফেচবুক এলগৰিজম। তো আমি একচুৱেলি এই যেতিয়া ফেচবুক এনালাইজ কৰোঁ, যোনটো ফেচবুক ৱাচ বুলি থাকে, কিছুমান ভিডিঅ'ছবোৰ আহে, আমি যেতিয়া অ'পেন কৰোঁ, ফেচবুক অ'পেন কৰাৰ লগে লগে কিছুমান ভিডিঅ'ছবোৰ আহি যায়, আৰু সেই ভিডিঅ'ছবোৰ বহুত সময়ত যদি দামী একাউণ্ট খোলে নতুনবাৰৰ কাৰণে কিছুমান অশ্লীল ভিডিঅ'বোৰ সেইসমূহত আহি যায়। আৰু ফেচবুকৰ চবতকৈ ডাঙৰ যোনটো এলিগেশ্যন লগোৱা হৈছিলে এই এলগৰিজমৰ ওপৰতেই, যে কেনেকৈ এই এলগৰিজমে মানুহবিলাকক বিপথে নি আছে, নেগেটিভিটি বঢ়াই আছে। আৰু আমি যেতিয়া আৰু এলিগেশ্যনবোৰ চাওঁ, এলিগেশ্যন যেনেকৈ 2018 চনৰ আগত একচুৱেলি ফেচবুকৰ যোনটো ক্ৰাইটেৰিয়া আছিলে ছাজেশ্যন কৰাৰ, সেইটো হৈছে তেওঁবিলাকে টাইমৰ ওপৰত যোনটো ৰিচেণ্ট পষ্ট হ'ব মানুহক ছাজেষ্ট কৰা হৈছিলে। কিন্তু এতিয়া তেওঁবিলাকে চেঞ্জ কৰিলে। এতিয়া চেঞ্জেছটো হৈছে যে আপুনি আপোনাৰ লাইকছ, কোনটো পোষ্টত বেছি লাইকছ হ'ব, কোনটো পোষ্টত বেছি ভিউ হ'ব, কোনটো পোষ্টত বেছি কমেণ্ট হ'ব, সেই পোষ্টবোৰ আগত আহে, ছাজেশ্যন কৰা হয় আমাক। তো মানুহবিলাকে ভাবে যে এইটো ভাল হৈছে, কিন্তু আমি যদি এই
কথাৰ অপজিট চাওঁ কোনবিলাক পোষ্ট একচুৱেলি বেছি লাইকছ পায় কোনবিলাক পোষ্ট একচুৱেলি বেছি ভিউ হয় কোনবিলাক পোষ্ট একচুৱেলি বেছি কমেণ্ট পায় সেইবিলাক পোষ্ট ছাজেশ্যন হয় আৰু একচুৱেলি এই পোষ্টবোৰ কিহৰ পোষ্ট হয় বাৰু বেছিভাগ পোষ্ট এইবিলাকৰ যিবিলাক নেকি অলপ মাছালা কণ্ট্ৰভাৰ্চি কাজিয়া কিছুমান হেট স্পীচ এই সকলোৰ পোষ্টবিলাকেই আপোনালোকে বেছিকৈ পাব আৰু সেইবিলাকতে লগবিলাকে বেছি কমেণ্ট লাইকছ আৰু শ্বেয়াৰ থাকে একেই ইউটিউবতো সেম যিবিলাক কণ্ট্ৰভাৰ্চি পোষ্ট থাকে সেইবিলাকত মানুহবিলাকে বেছি কমেণ্ট আৰু কাজিয়া হয় সেইবিলাকত তো এতিয়া যেতিয়া কাজিয়া হয় লাইকছ পায় কমেণ্ট হয় ভিউ হয় সেইবিলাক ছাজেশ্যন আহি থাকে মানুহৰ তো মানুহবিলাকে সেইবিলাকেই চাবলগীয়া হয় আৰু যেতিয়া এবাৰ সেইটোত সোমাই যায় আৰু যেতিয়া আপুনি কমেণ্ট কৰি দিলে তেনেকুৱা 1000টা পোষ্ট আপোনাক ছাজেষ্ট কৰা হ'ব আৰু দুনিয়াভৰৰ পোষ্টবোৰ আপোনাৰ ফেচবুকত আহি যাব তো এইটো এটা ফেচবুকৰ এলগৰিজম হয় য'ত নেকি আপোনাৰ লাইকছ কমেণ্ট আৰু শ্বেয়াৰ এই সকলোৰ ভিউজ যোগেদি আপোনাক ছাজেষ্ট কৰা হয় যে আপুনি এইটো ভাল পায় তো ঠিক তেনেধৰণে আমাক ছাজেশ্যন কৰা হয় তো এইটো এটা বহুত নেগেটিভিটি বঢ়াই আছে আমাৰ মাজত যেতিয়া নেকি আমি ভিউজৰ ওপৰত আমাক পোষ্ট আহি আছে লাইকছৰ ওপৰত তেনেহ'লে আমি কি পাম সেই হেট স্পীচ কণ্ট্ৰভাৰ্চিয়েল পোষ্ট সেই সকলোহে আমাৰ ছাজেশ্যনত আহিব একচুৱেলি তো এইটো বহুত ডাঙৰ এলিগেশ্যন লগোৱা হৈছে ফেচবুকৰ ওপৰত আৰু যোনটো এলিগেশ্যন লগোৱা হৈছে সেইটো হৈছে ফেচবুকে একচুৱেলি 87% অফ আৰ্নিং তেওঁবিলাকে US প্ৰটেক্ট কৰাত একচুৱেলি তেওঁবিলাকে ফাইট কৰাত হেট স্পীচ এলিগেশ্যন আদি যি এলগৰিজম এই সকলো তেওঁবিলাকে অকল USক 87% তেওঁবিলাকে দি আছে তেওঁলোকৰ আৰ্নিং আৰু অনলি 13% বেলেগ কাণ্ট্ৰিবিলাকৰ কাৰণে তো কিমান মানে ডিফাৰেঞ্চিয়েট আছে ইয়াত অকল এটা কাণ্ট্ৰিৰ কাৰণে ইমান আৰ্নিং তেওঁবিলাকে প্ৰটেক্ট নকৰাত লাগি আছে কিন্তু আনবিলাক কাণ্ট্ৰিৰ বিষয়ে কি ফেচবুকে কেলে তেওঁবিলাকক ইকুৱেলিটি দিয়া নাই আমি যদি ইণ্ডিয়াৰ কথা পাতোঁ আমাৰ অনলি প্ৰায় 5টা-6টা ভাষাতহে ক্লাছিফায়াৰ আছে যিবিলাকে নেকি ডিটেক্ট কৰে এই পোষ্টটো হেট স্পীচ হয় এই পোষ্টটো থাকিব নালাগে এই পোষ্টটো ভায়েলেন্স এনকাৰেজ কৰি আছে কাজিয়া এনকাৰেজ কৰি আছে তো সেই 5-6টা ভাষাতে আছে কিন্তু ভাৰতত ইমানবোৰ ভাষা আছে কেনেকৈ ফেচবুকে ডিটেক্ট কৰিব যে এইটো পোষ্ট বেয়া এইটো পোষ্ট যে ভাল তো সেইটোৰ অপজিটত বা ফেচবুকে মাৰ্ক জুকাৰবাৰ্গে কৈছিলে যে হয় আমাৰ ইণ্ডিয়াৰ ভাষাত তেওঁবিলাকে কোনো ক্লাছিফায়াৰ নাই যিবিলাকে নেকি অট'মেটিকেলি ডিটেক্ট কৰে কিন্তু ভাৰতত তেওঁবিলাকে 1500তকৈও বেছি মানুহ হৈছে যিবিলাকে নেকি ডিটেক্ট কৰিব পোষ্টবিলাক এইটো মানে হেট স্পীচ হয় নে ভাল হয় এইটো ভাল পোষ্ট হয় নে বেয়া পোষ্ট হয় ডিটেক্ট কৰে কিন্তু ইয়াতো এটা প্ৰব্লেম আছে এইটো হৈছে মানুহক যেতিয়া ৰেছপন্সিবিলিটি দিয়া হৈছে তেওঁবিলাকক হয়তো মেনিপুলেট কৰিব পৰা যাব এতিয়া মই যদি ফেচবুক ডিটেক্ট কৰা মোক অসমীয়া ভাষা ডিটেক্ট কৰা মানুহ থাকোঁ মোক যদি কোনোবাই বেছি পইচা দি দিয়ে তো মই সিহঁতৰ পোষ্টবোৰ এলাউ কৰি দিম তো মই মেনিপুলেট হ'ব পাৰোঁ মানুহ মেনিপুলেট হ'ব পাৰে তো সেইটো কাৰণে এই আইডিয়াটো মানে লোকবিলাকে ভাল পোৱা নাই কাৰণ ক্লাছিফায়াৰ নাই আমাৰ ইণ্ডিয়ান ভাষাত ইভেন হিন্দী আৰু বেংগলী ভাষাত 2018 চনৰ আগত ডিটেক্টাৰ নাছিলে ক্লাছিফায়াৰ নাছিলে তো এতিয়া ভাৰতত ইমানবোৰ ভাষা আছে আৰু কেৱল মানুহবিলাককহে ৰখা হৈছে ক্লাছিফাই আইডেণ্টিফাই ডিটেক্ট কৰিবৰ কাৰণে এইটো এটা আইডিয়াটো বহুত কাম দিয়া নাই তেওঁবিলাকৰ আৰু নেগেটিভিটি আৰু হেট স্পীচবোৰ বাঢ়ি আছে আৰু আমি যেতিয়া এই ফেচবুকৰ কথা পাতোঁ একচুৱেলি যিবিলাক পোষ্ট আমাক ছাজেষ্ট কৰা হয় আটাইতকৈ বেছি লাইকছ আৰু ডিছলাইকৰ ওপৰত বা ভিউজৰ ওপৰত সেই সকলো পোষ্টবোৰ হয়তো আমাৰ ভিতৰত বহুত নেগেটিভিটি ভৰাই দিব পাৰে আমি ভাবোঁ আমি যোনটো ভাল পাইছোঁ সেইটোহে আমি চাইছোঁ কিন্তু আপোনালোকে জাষ্ট ভাবক কেনেকৈ কম্পেৰিজন আৰু নেগেটিভিটি আমাৰ ভিতৰত ভৰাই আছে এতিয়া যিবিলাক মানুহে বেছি পোষ্ট ভাল লাইকছ পাই আছে ভাল ভিউজ পাই আছে হয়তো আন কিছুমানৰ কাৰণে সেইটো ভাল হ'ব নোৱাৰে আমি কম্পেয়াৰ কৰিবলৈ আৰম্ভ কৰি দিওঁ তেওঁ ছ'চিয়েল মিডিয়াত এটা বেলেগ লাইফ আৰু তেওঁবিলাকৰ পাৰ্চনেল লাইফ হয়তো বেলেগ থাকিব পাৰে কিন্তু ছ'চিয়েল মিডিয়াত ফেচবুকত এনেকৈ পিকচাৰাইজ কৰা হয় যে সকলোবোৰ ভাল আছে আৰু মানুহবিলাকে কম্পেয়াৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে নিজকে নিজে আৰু এই কম্পেৰিজনৰ কাৰণেও এটা ইনফেৰিটি কোৱালিটি আমাৰ ভিতৰত সোমাই দি আছে ফেণ্টাচি ৱৰ্ল্ড একচুৱেলি এক সপোনৰ পৃথিৱীত আমাক সোমাই দি আছে ফেচবুকে লাহে লাহে আৰু আমি বুজিব পৰা নাই
তো এই যি ফেচবুকৰ সম্পূৰ্ণ জাল থাউজেণ্ডছ অফ এলিগেশ্যন লগোৱা হৈছে এনেকৈ স্পেচিয়েলি এই এলগৰিজমৰ বিষয়ে যিবিলাক পোষ্ট ছাজেষ্ট কৰা হয় তো আমাৰ কি ৰেছপনচিবিলিটি আছে একচুৱেলি এনেকৈ বহুতো আমি কৈ থাকিব পাৰিম এলিগেশ্যনৰ বিষয়ে কিন্তু আমাক পাৰ্চনেলি কি সিদ্ধান্ত ল'ব লাগিব একচুৱেলি ফেচবুকে কৈ আছে যে আমি এইবোৰ সমাধান কৰিছোঁ আৰু কৰি আছোঁ কিন্তু এতিয়ালৈকে আমি স্পেচিয়েলি দেখিব পৰা নাই ফেচবুকে কি ষ্টেপ লৈছে এইবিলাক আঁতৰাবৰ কাৰণে আজিও লাইকছ ডিছলাইকৰ কণ্ট্ৰভাৰ্চি পোষ্টবোৰ আমি আমাৰ ছাজেশ্যনত আহি থাকে আমি যদি নতুন একাউণ্ট খোলোঁ আমাৰ অশ্লীল ভিডিঅ'বোৰ বেয়া ভিডিঅ'বোৰ আমাক ছাজেশ্যন কৰা হয় তো বহুতবোৰ ক্ষেত্ৰত ফেচবুক হয়তো পিছ পৰি আছে আৰু স্পেচিয়েলি দ্য প্ৰাইভেচিৰ ক্ষেত্ৰত আৰু মাৰ্ক জুকাৰবাৰ্গক যেতিয়া নেকি এটা প্ৰাইভেচি কথা সোধা হৈছিলে যে আপুনি লাষ্ট নাইট ক'ত আছিলে তেওঁ শ্বেয়াৰ কৰিব নিবিচাৰিলে কৈছে আপুনি লাষ্ট সপ্তাহত কাৰ লগত কথা পাতিছে মই পাব্লিকলি শ্বেয়াৰ কৰিব নোৱাৰোঁ বুলি কৈছে তেওঁ যেতিয়া নিজৰ প্ৰাইভেচিৰ কাৰণে ইমান চিন্তা কৰি আছে আমাৰ প্ৰাইভেচিৰ বিষয়ে কি আমাৰ কিছুমান ডাটা চেল কৰাৰ এলিগেশ্যনো লগোৱা হৈছে ফেচবুকৰ ওপৰত তো আমাৰ যোনটো মেইন ৰেছপনচিবিলিটি হৈছে আমি যেতিয়া ফেচবুক ইউজ কৰোঁ আমি ভালৰ কাৰণে ইউজ কৰিব পাৰোঁ ডেফিনেটলি কিন্তু আমি যেতিয়া স্ক্ৰল কৰোঁ সাৱধান হ'ব লাগে কাৰণ আমাক ছাজেশ্যন কৰা হ'ব হেট স্পীচবোৰ ভায়লেঞ্চবোৰ কাৰণ কণ্ট্ৰভাৰ্চি পোষ্টবোৰে লাইকছৰ ওপৰত ভিউজ ওপৰত আমাক জাপি দিয়া হয় তো সেই বিষয়ে সাৱধান হ'ব লাগিব নিজে নিজৰ ৰেছপনচিবিলিটি ল'ব লাগিব আমি কি চাইছোঁ একচুৱেলি আমি যদি বেয়া ভিডিঅ'ছবিলাকত লাইক কৰিছোঁ এটা বেয়া ভিডিঅ' লাইক কৰাৰ লগে লগে 1000টা ভিডিঅ' আমাক ছাজেষ্ট কৰা হয় তো এই বিষয়ে আমাৰ ব্যক্তিগত সিদ্ধান্ত থাকিব লাগিব আমি যদি ফেচবুক সেই ধৰণে ব্যৱহাৰ কৰি আছোঁ তেনেহ'লে ডেফিনেটলি আমি ডিষ্ট্ৰয় পথত গৈ থাকিম নষ্টৰ পথত গৈ থাকিম তো আমাৰ ব্যক্তিগত সিদ্ধান্ত লৈ কিনে আমি কি স্ক্ৰল কৰিছোঁ কি চাইছোঁ কি পোষ্ট কৰিছোঁ তাৰ বিষয়ে সাৱধান হ'ব লাগে ধন্যবাদ দিছোঁ শুনাৰ কাৰণে ঈশ্বৰে আশীৰ্বাদ কৰক সকলোকে